কি মিছলীয়া জীবনত কাম নাই প্রদান করো সংগ্রাম চলিছে আজি আমি ডিব্ৰুগড় জিলা চুটি ছাত্ৰ দাবী আজি আমি ধৰণে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী হওক বিচাৰিছোঁ জনজাতিকৰণৰ কেনেকৈ প্ৰদান কৰা বন্ধ কৰক, গতিকে আমাৰ জনজাতিকৰণ প্ৰদান কৰক, আমাৰ আমি জনগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। ইয়াৰ আমাৰ কাৰ্যসূচীৰ লগত আমি মুকলি কৰি লৈছোঁ। অসম সুদেশ আহ্বান মৰ্মে আমি ডিব্ৰুগড় আজি জনজাতি নামত আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী লৈ আছোঁ আৰু মুখ্যমন্ত্ৰীৰ কথা আমি সকীয়াই দিছোঁ। আমাক যদি অতি সোনকালে জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে আমি আৰু আমাৰ আগন্তুক হ'বলগীয়া কাৰ্যসূচী ডিব্ৰুগড় জিলা বন্ধ অৰ্থনৈতিক কাৰ্যসূচী হাতত লওক। যদি আমাক অতি সোনকালে জনজাতিকৰণ আমাৰ ঘূৰিয়াই মাৰক আৰু এটা স্পষ্ট কাৰ্যসূচী হিমন্ত বিশ্ব শৰ্মাই মিথ্যাচাৰ আৰু কংগ্ৰেছ চৰকাৰে 15 বছৰ আজি মিথ্যাচাৰ কৰিলে আৰু অতি সোনকালে যদি আমাক জনজাতিকৰণ প্ৰদান আমি 2026 চনৰ নিৰ্বাচনত আমি নিৰ্ণয় কৰিম। শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান আৰু স্বায়ত্ত শাসন প্ৰদান কৰাৰ লগতে চুতীয়াসকলৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ উপযুক্তভাৱে সংৰক্ষণৰ দাবীত আজি আমি সমগ্ৰ ৰাজ্যখনতে ছাত্ৰ সন্থাৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰে চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে আৰু স্বায়ত্ত শাসন প্ৰদান নকৰে। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু আমি অসমৰ পৰা বিজেপিক কিন্তু আমি পুনে কথা উত্থান কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। এটা কথা এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এগৰাকী মিছলীয়া, তেখেতে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি কেইবাখনো নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 6 মাহৰ পিছতে তেখেতসকলে আসনৰ বাজৰ হাতত লোৱাৰ পিছত আমাৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি তেখেতে এনেকুৱাকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিবলৈ সক্ষম হ'ল। তৎসত্ত্বেও কিন্তু আমাৰ চুতীয়াকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই। সেয়ে আমি পুনৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই প্ৰদান কৰিছোঁ। যদি শীঘ্ৰে আমাৰ চুতীয়াকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে আৰু চুতীয়াসকলক স্বায়ত্ত শাসন প্ৰদান নকৰে কিন্তু আমি বিজেপি বিৰোধী স্থিতি ল'বৰ কাৰণে আমি কিন্তু প্ৰতিষ্ঠা